গাইজ আজি হৈছে 4 নৱেম্বৰ, আজি হৈছে দেৱালী। আজিৰ দিনটোত মানুহে কি কৰে আপোনালোকে নিশ্চয় জানে। পটকা ফুটাই বোমা জ্বলাই মানে এইবিলাকেই কৰে। আৰু গাইজ কলগছ ঢাচ কাটি পেলাই একেবাৰে ৰাস্তাবোৰত লগাই দিয়ে, সেয়ে কৰে। তো গাইজ ময়ো হেৰি কৰিম, আজি আমি কৰিম। প্ৰথমতে গাইজ মই কটা কলগছডাল চাই লওক আপোনাৰ। তো গাইজ এইডালে সেইডাল বিখ্যাত কলগছ, যি কলগছডাল মই কাটিছোঁ গাইজ। এই কলগছডাল দেখাতো কিমান বেয়া নহয় গাইজ, দিয়ক। আৰু যদি ভাল লাগিছে গাইজ কলগছডাল এটা কমেণ্ট কৰিব। ঠিক আছে। তো গাইজ চালে কলগছডাল, এই গাইজ আমি কৰিম কি? একো নকৰোঁ গাইজ, মানুহে যি কৰে আমি তাকেই কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব, এই মোৰ গাইজ অনুৰোধ গাইজ, চাই থাকিবহে। তো গাইজ লগ পাই আছোঁ গধূলি। ৰ'ব মই তাৰমানে ৰাতি কি কৰিম এবাৰ মানে চাই লওক আপোনাৰ, মানে কি ফুটাম কি ফুটাম সেইটো এবাৰ চাই লওক গাইজ, দিয়ক চাই লওক। আৰু গাইজ গধূলি বেলা লগ পাই আছোঁ, বাই বাই। গাইজ এইবিলাকেই হৈছে আজি আমাৰ নিশাৰ আয়োজন, এইবিলাকেই মাৰি আমি দেৱালী পালন কৰিম গাইজ। আমি আৰু গাইজ দুখীয়া মানুহ, ইয়াতকৈ বেছি কি কৰিব পাৰিম। ঠিক আছে গাইজ, ডাইৰেক্ট ৰাতি লগ পাম। তো গাইজ হৈ গ'ল ৰাতি। আপোনালোকে গাইজ মটৰ ভ্লগিংটো বহুত দেখিছে, কেতিয়াবা চাইকেল ভ্লগিং দিছেনে গাইজ? গাইজ আজি আমি এতিয়া চাইকেল ভ্লগিং কৰিয়ে যাই আছোঁ। আপোনালোকে নিশ্চয় দেখা পাইছে চাইকেলৰ ফিলিংটো, কেৰিয়াৰটো। জেগাৰ আমি দুখীয়া মানুহ গাইজ, চাইকেল চলাব লাগিব গাইজ। তেলৰ যিহে দাম বাঢ়িছে মাই ঐ, বাইক কেনেকৈ চলাম হে গাইজ, কওকচোন কওক। এনেই গাইজ আমাৰ বাইকখনৰ 150cc। গাইজ মাৰাব নোৱাৰা হৈছে দিয়ক তাৰ, দিয়ক আপোনালোকে আমাৰ এই গাঁওখনৰ অলপ নাজাৰা চাওক গাইজ, কেনেকুৱা পাই মোক জনাব। ঠিক আছে, চাক এটা মিউজিক লগাই দিওঁ দিয়ক। গাইজ ৰাস্তাৰে আহি থাকোঁতে চাওক, এইটো কি ধুনীয়া ৰাংগলী লিখিলোঁ। ৰাংগলী বুলিয়ে কয় নে ৰেঙনি বুলিয়ে কয়, কি বুলি কয় মই নাজানো, কিন্তু গাইজ তামাম বঢ়িয়া লাগিছে গাইজ ন। এটা কমেণ্ট কৰিবচোন মোক কেনেকুৱা লাগিছে। কিন্তু মোৰ কিন্তু গাইজ তামাম ভাল লাগিছে গাইজ, বঢ়িয়া বনাইছে গাইজ। কিছুমান পৰ্ট্ৰেইট শ্বট উপভোগ কৰক। গাইজ এইটো ৰাঙলী কেনেকুৱা লাগিছে মোক কমেণ্ট কৰকচোন গাইজ। মোৰ কিন্তু গাইজ এইটো ভাল লাগিছে, মজা। তো গাইজ বলক এতিয়া ঘৰত যাওঁ না কি, বলক। গাইজ মই এতিয়া যাই আছোঁ মোৰ ঘৰৰ ফালে। আপোনালোককো এই দেখাই যাই আছোঁ, আৰু মই যি দেখি আছোঁ গাইজ মই সেই দেখাই আছোঁ। মোবাইলত ভালদৰে ক্লিয়াৰ হ'ব নোৱাৰে গাইজ, কিন্তু ৰিয়েল চকুৰে চালে যেনেকুৱা লাগে মানে গাইজ বহুত ভাল লাগে গাইজ, কি কম। চাওক না কি পোহৰ, এই অমাৱস্যা ৰাতিটো গাইজ পোহৰেৰে জিলিকি গৈছে না কি, মজা গাইজ, তামাম লাগিছে গাইজ। মই বেছি বাকপাছ নকৰোঁ দিয়ক, আপোনালোকে চিনবোৰ উপভোগ কৰক দিয়ক। বলক গাইজ একেলগে আপোনালোকক শনি পূজা মানে ক'ত পাতিছিল দেখাই লৈ আহোঁ, বলক গাইজ। এইটো আমাৰ ঘৰ দেখিছেনে, এইটো আৰু গাইজ এইটো হৈছে মেইন শনি পূজাৰ মণ্ডপ গাইজ। এই মণ্ডপটোৱে হৈছে মেইন মণ্ডপ গাইজ, এইটোৱে হৈছে শনি মন্দিৰৰ মেইন নামঘৰ, দেখিলেনে? ঠিক আছে বলক। আৰু গাইজ এইটোৱে হৈছে আমাৰ ঘৰ, চাওক নাজাৰবোৰ চাওক। ঠিক আছে।
আৰু গাইজ এইটো আমাৰ গোসাঁই ঘৰ। বলক গাইজ ৰাস্তাত এটা বোমা মাৰি আহোঁ না কি? বলক গাইজ। মই বোমা এটা মাৰিছিলোঁ ৰ'ব, কিন্তু বোমাটো দেখোন কেনেকৈ খোজকাঢ়ি গৈছে। কি বোমা দিছে দোকানী, মানে এই দোকানীক যে মানে তাত হুমকিয়ে দিব লগা হৈছে গাইজ। অলপ পইচা লৈছে ইমান, এনেকুৱা বোমা দিছে গাইজ। চাবচোন এতিয়া এই বোমাটো খোজকাঢ়ি যাব চাব। দেখছি না গাইজ খোজকাঢ়ি গেল। কি মানে চব 2 নম্বৰী নেকি চালা? কি যে হ'ব আৰু দে কিন্তু গাইজ এটা কিবাকে ফুটিল দে গাইজ। এই চক খাই গৈছে দে গাইজ। তো গাইজ ভিডিঅ'টো কেনে পালে? যদি গাইজ ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ, পাৰা যদি ছাবস্ক্ৰাইবটো কৰি দিব গাইজ। ছাবস্ক্ৰাইবাৰ মোৰ বহুত কম হৈ আছে গাইজ।